টোটেল 12টা টিমে অংশগ্রহণ করেছে আৰু আজি দুটাও গ্ৰাউণ্ড আমাৰ চিলাপথাৰ আৰু ঢকুৱাখানা এই দুটাটো গ্ৰাউণ্ডৰ খেলটো আৰম্ভ হৈছে। এইখন গ্ৰাউণ্ডৰ আমাৰ অসম আৰু তামিলনাডুৰ মাজত খেলখন আছিলে আৰু আন এটা গ্ৰাউণ্ড ঢকুৱাখানাত আপোনাৰ নাগালেণ্ড আৰু ৱেষ্ট বেংগলৰ মাজত খেল হৈছে আৰু উত্তৰাখণ্ড আৰু ৰাজস্থানৰ মাজত খেলটো হৈছিলে। আজি পইণ্ট অসম এইখন গ্ৰাউণ্ডত 1-0 গলত পিছ পৰি থাকিল আৰু আন এটা গ্ৰাউণ্ডত আপোনাৰ ৰাজস্থান আৰু উত্তৰাখণ্ডৰ মাজত 3-2 ৰাজস্থানে জিকিলে আৰু এটা ৰিজাল্টটো পাবলৈ বাকী আছে। মই খবৰ লোৱা নাই, খবৰ ল'ব লাগিব। কাইলৈ শিডিউলটো মই চোৱা নাই, শিডিউলটো চাব লাগিব। নতুন ফিল্ড প্ৰথমবাৰৰ কাৰণে ফিল্ডখনলৈ কিমান ফিল্ডখন প্ৰথমত অলপ বেয়া আছিলে, কিন্তু ইয়াৰ লোকেল যিবিলাক অৰ্গেনাইজাৰ্ছ আছে তেখেতসকলে বহুত কাম কৰিলে। ইয়াৰ কাৰণে এইখন ফিল্ড এটা ভাল পৰ্যায়ত এতিয়া আহি গ'ল। আমি খুব সন্তুষ্ট, AIFF সন্তুষ্ট আৰু সন্তোষ ট্ৰফি নিচিনা আৰু ফাইনেল ৰাউণ্ড ইয়াত চিলাপথাৰ নিচিনা জাগাত যে আহিছে, ইয়া আমাৰ অসমৰ কাৰণে গৌৰৱ। আৰু এনেকৈ আমাৰ যিবিলাক গাঁৱৰ ৰুৰেল অঞ্চলৰ প্লেয়াৰ্ছ খেলুৱৈসকল তেখেতসকলক আমি উৎসাহ দিব লাগিব। আজিৰ দিনটোতো 3খন খেলা অনুষ্ঠিত হ'ল। প্ৰথম খেলখনত আপোনালোকে ঢকুৱাখানাত ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভ হ'ল ৰাজস্থান ভাৰ্চেছ উত্তৰাখণ্ড তাতে 2-3 গলত পৰাস্ত হৈছে। আৰু এইখন খেলত মই খবৰ লৈ থকা মতে ইমান সম্ভৱ শেষ হৈছে, তাত নাগালেণ্ডৰ বিপক্ষে পশ্চিমবংগ দলে 3-0 গলত আগবাঢ়ি আছিল। আৰু ইয়াত খেলখন আপোনালোকে ইতিমধ্যে দেখিছে যে ঘৰুৱা দল অসমে আজি তামিলনাডুৰ বিপক্ষে 1-0 গলত পৰাস্ত কৰিছে। ল'ৰাখিনিয়ে কিন্তু ভাল খেলিছে আমাৰ। আমি আশা কৰিম যে পৰৱৰ্তী যি 4খন মেচ আছে, এই 4খন মেচত অসম দলে এটা তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িবলৈ সক্ষম হ'ব। কালিলৈ খেলা আছে, ইয়াত প্ৰথমখন খেলা আছে পাঞ্জাৱ ভাৰ্চেছ কেৰেলা আৰু দ্বিতীয়খন খেলা আছে উৰিষ্যা ভাৰ্চেছ মেঘালয়, আৰু তাত আপোনাৰ ছাৰ্ভিচেছ ভাৰ্চেছ ৰেলৱেৰ মাজত অনুষ্ঠিত হ'ব। সন্তোষ ট্ৰফি সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ আটাইতকৈ ঐতিহ্যমণ্ডিত আৰু অফিচিয়েলি এখন টপ টুৰ্ণামেণ্ট। এই টুৰ্ণামেণ্টখনত আমাৰ এইটো অঞ্চলত যিটো আন্তঃগাঁথনি, এইটো আন্তঃগাঁথনিত অনুষ্ঠিত কৰা সম্ভৱ নহয়। তথাপিতো এই প্ৰতিযোগিতাখন আমি অসম ফুটবল সন্থাই আমন্ত্ৰণ জনাইছিলোঁ, যিহেতু আপোনালোকে জানে যে লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ প্ৰধান বৰুৱাদেৱ, আমাৰ ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়ক নৱকুমাৰ দলে তেখেত অসম ফুটবল সন্থাৰ সভাপতি, তাৰোপৰি জোনাই সমষ্টিৰ যুৱ বিধায়ক ভুৱন পেগু, আমাৰ শিক্ষামন্ত্ৰী তথা ধেমাজিৰ স্থানীয় বিধায়ক ৰণোজ পেগুৰ দ্বাৰা মানে বহুত ইচ্ছা তেখেতলোকে যে এইটো অঞ্চলত এখন সৰ্বভাৰতীয় উচ্চ মানদণ্ডৰ খেলা যাতে অনুষ্ঠিত হয়। এইবাৰ প্ৰতিযোগিতাত আমি এইবাৰ এই মূল ৰাউণ্ডৰ খেলাখন ভাৰতৰ 3খন ৰাজ্যই আবেদন কৰিছিলে। আমি কৰিছিলোঁ, মেঘালয়ে কৰিছিলে আৰু কেৰেলাই কৰিছিলে। আৰু কেৰেলা আৰু মেঘালয়ক অতিক্ৰমি আমি এইবাৰ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ স্বত্ব লাভ কৰোঁ। আৰু সেইমতে যিহেতু আপোনালোকে গম পাইছে আপোনালোকে যে এইটো আমাৰ এটা মানে গ্ৰাম্য প্ৰধান অঞ্চলত ইমান এনেকৈ আমি কৃত্ৰিমভাৱে আমি আন্তঃগাঁথনি প্ৰস্তুত কৰিছোঁ। তথাপিতো মেচ কমিশ্যনাৰ যি আহিছে তেখেতটো AFC মেচ কমিশ্যনাৰ, এছিয়ান ফুটবল কনফেডাৰেশ্যনৰ মেচ কমিশ্যনাৰ, সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ মানুহ আহিছে, মেক্সিমাম ৰেফাৰী আহিছে, মেচ অফিচিয়েল ফিফা ৰেফাৰী আহিছে। তেখেতলোকে আমাক এতিয়ালৈকে ভাল বুলি কৈছে। আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ। আয়োজকসকলেও সম্পূৰ্ণৰূপে আমি অসম ফুটবল সন্থা তথা ধেমাজি জিলা ক্ৰীড়া সন্থা, চিলাপথাৰ ক্ৰীড়া সন্থা, ঢকুৱাখানা জিলা ক্ৰীড়া সন্থা, স্থানীয় ৰাইজ, বিশেষকৈ সাংসদ মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, জোনাই বিধায়ক, ঢকুৱাখানা বিধায়কে সম্পূৰ্ণ চেষ্টা কৰিছে। আৰু আমি সেই চেষ্টাৰ বলতে আজি এইটো পৰ্যায়ত হৈছে। আজি যিহেতু 2 বজাত খেলা সুন্দৰভাৱে আৰম্ভ হ'ল, ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই খুব উদ্বোধন কৰিলে। নন্দিতা বাইদেউ আহিলে, আমাৰ ক্ৰীড়ামন্ত্ৰী। এটা খুব সুন্দৰ পৰিৱেশ, ইমান দৰ্শক হৈছে। আচলতে দৰ্শক অবিহনে ফুটবল খেলাটো ইমান উত্তেজিত নহয়। উত্তেজিত হ'ব লাগিব, তেতিয়াহে ফুটবল খেলা হ'ব। সেইকাৰণে যিহেতু দৰ্শকৰ সমাগম হৈছে, আমি ভাবোঁ যে পৰৱৰ্তী সময়তো দৰ্শকৰ উপস্থিতি আমাৰ খেলখন সফল মঞ্চায়নত সহযোগিতা আগবঢ়াব। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে প্ৰচাৰ মাধ্যমে প্ৰথমৰ পৰাই যেনেদৰে আমাক সহযোগিতা আগবঢ়াইছে, প্ৰচাৰ মাধ্যমে আচলতে মূল চালিকা শক্তি। আপোনালোকৰ প্ৰচাৰ মাধ্যমে ৰাইজৰ মাজলৈ খেলখন লৈ যাব। আৰু এই প্ৰতিযোগিতাখনক যিসকল খেলুৱৈ আহিছে তেখেতলোকক দেখি যাতে আমাৰ এই অঞ্চলৰ প্ৰতিভা যিসমূহ আছে তেখেতলোকে যাতে ভৱিষ্যতৰ দিনত প্ৰস্ফুটিত হ'ব পাৰে, বিকাশ হ'ব পাৰে, তাকে আমি কামনা কৰিছোঁ। অন্তিমখন খেলা ইয়াৰ গ্ৰুপ লীগৰ আটাইতকৈ শেষৰ মেচখন আছে 31 তাৰিখৰ দিনা। আৰু আপোনালোকে প্ৰতিদিনে 3খনকৈ মেচ হ'ব। আজি যদি চিলাপথাৰত এখন হৈছে, কালিলৈ চিলাপথাৰত 2খন হ'ব। আজি ঢকুৱাখানাত 2খন হৈছে, কালিলৈ ঢকুৱাখানাত 1খন হ'ব। 31 তাৰিখে 2টা গ্ৰুপ লীগৰ 2টা গ্ৰুপ আছে, 6টা টীম। এই 6টা টীমৰ 31 তাৰিখে শেষ হ'ব। 2 তাৰিখে 3 তাৰিখে কোৱাৰ্টাৰ ফাইনেল,
5 তাৰিখে ছেমি ফাইনেল, 6-7 জিৰণি আছে, 8 তাৰিখে প্ৰতিযোগিতাৰ ফাইনেল খেলা অনুষ্ঠিত হ'ব। আৰু আপোনালোকে জানে যে এইবাৰ অসম দলে পোনপটীয়াভাৱে আৰু পশ্চিমবংগ যোৱাবাৰ চেম্পিয়ন আৰু কেৰালা দল ৰাণা চামছে সেই সূত্ৰে পোনপটীয়াভাৱে তেখেতলোকে এই মূল ৰাউণ্ডৰ যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে অন্যান্য দলসমূহ ছাৰ্ভিচেছ, আপোনাৰ পাঞ্জাৱ, উত্তৰাখণ্ড, তামিলনাডু, এনেকৈ দলসমূহ নাগালেণ্ড, মেঘালয়া, ছাৰ্ভিচেছ দলো এইকেইটা দলে ইতিমধ্যে গ্ৰুপ লীগত খেলি 9টা দল গ্ৰুপ লীগৰ পৰা মূল ৰাউণ্ডত গৈছে। আৰু 3টা দল অসম দল যিহেতু আয়োজক হিচাপে অসম দলে ঘৰুৱা দল, যোৱাবাৰ চেম্পিয়ন পশ্চিমবংগ আৰু ৰানাৰ্ছ আপ আপোনাৰ কেৰেলাই পোনপটীয়াভাৱে মূল ৰাউণ্ডত ফাইনেল কোনখন এতিয়ালৈকে আমি থিৰাংক হোৱা নাই। ফাইনেল আমি চাওঁ, এতিয়ালৈকে থিৰাংক হোৱা নাই। মই সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ প্ৰতিযোগিতা সমিতিৰ সদস্য আৰু আমাৰ মেচ কমিশ্যনাৰ আছে, অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ বিষয় বিভাগ আছে। আমি সকলো আলোচনা কৰিম, আমাৰ সভাপতি সম্পাদক আছে অসম ফুটবল নেতা, সকলোৱে আলোচনা কৰি এটা নিৰ্দিষ্ট সিদ্ধান্ত লৈ আমি ক'ত কৰিলে ভাল হয় তাত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।